পহিলা খেদাৰ বয়সত লিভাৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈছে এগৰাকী কণমানি। নাম চয়নিকা কোঁৱৰী, বয়স 6 বছৰ। চৰাইদেউ জিলাৰ অন্তৰ্গত লুখৰাখন গাঁৱৰ নৰেন কোঁৱৰী আৰু মিনতী কোঁৱৰীৰ একমাত্ৰ সন্তান চয়নিকা কোঁৱৰী বৰ্তমান দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছে। ডিব্ৰুগড় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি সুফল নোপোৱা কণমানি চয়নিকাক উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হ'ল দিল্লীৰ এইমছলৈ। কিন্তু ব্যয়বহুল চিকিৎসা কৰিবলৈ এতিয়া সক্ষম নহয় চয়নিকাৰ পিতৃ মাতৃ। আৰম্ভণিতে ঘৰৰ মাটি বাৰী বিক্ৰী কৰি যিমান পাৰে চিকিৎসা কৰিলে যদিও এতিয়া বিক্ৰী কৰিবলৈও একো নাই পিতৃ মাতৃৰ। চিকিৎসকে জনোৱা মতে প্ৰায় 50% লিভাৰ ইতিমধ্যে নষ্ট হৈ পৰিছে আৰু অতি শীঘ্ৰে লিভাৰৰ অস্ত্ৰোপচাৰ কৰিবলৈ পৰিয়ালটোৰ প্ৰয়োজন প্ৰায় 15 লাখ টকা। বৰ্তমান চয়নিকাৰ পিতৃ মাতৃৰ হাতত নাই চিকিৎসাৰ বাবে টকা, যাৰ বাবে এতিয়া অসমবাসী ৰাইজৰ সহায় বিচাৰি কাতৰ আহ্বান জনাইছে চয়নিকাৰ পিতৃয়ে। নমস্কাৰ, হিমন্ত মামা মুখাগ বহুতো ভাল। এবাৰ মোৰ স্কুল যাবলৈ আছে, মই মেডিকেলত আছোঁ, দিল্লীত আছোঁ। মোৰ পেটটো ডাঙৰ হৈ গৈছে, মোৰ লিভাৰটো বেয়া হৈ গৈছে। আপুনি অকণমান সহায় কৰক বুলিবনে? আপুনি অকণমান সহায় কৰক। নমস্কাৰ, সকলো অসমবাসী ৰাইজলৈ মোৰ নমস্কাৰ জনাইছোঁ। মোৰ কণমানি ছোৱালীজনী হয়তো বহুত অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। বিগত 3 মাহ পূৰ্বে আমি নিউ দিল্লী এইমছত চিকিৎসাধীন কৰাই আছোঁ, কিন্তু ইয়াৰ চিকিৎসা যিখিনি খৰচ সেইখিনি বহন কৰিব পৰা নাই, বহুতো অসুবিধাৰ সন্মুখীন হৈছে। সেয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ বিনম্ৰ অনুৰোধ, তেখেতে অকণমান আমাৰ চিকিৎসাৰ বাবে সহায় আগবঢ়াব বুলি আশা ৰাখিছোঁ। ছোৱালীজনীৰ চিকিৎসকে কোৱা মতে মানে ইয়াৰ লিভাৰটো 50% বেয়া হৈছে বুলি কৈছে আৰু পেটটো ফুলিয়ে থাকে। সেয়ে আমাৰ GMCHৰ পৰা ৰেফাৰ কৰিছিলে আৰু বেমাৰটো বিগত 3 বছৰ ধৰি হৈ আছে, 2022 চনৰ পৰাই, কিন্তু একো সুফল পোৱা নাই। চাৰ্জাৰী কৰালোঁ। সেয়েহে অসমৰ সকলো দল সংগঠন আৰু সকলো অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যাতে অকণমানিজনীৰ কাৰণে আপোনালোকে অকণমান যি পাৰে সহায় কৰক। আৰু বহুতো ৰাইজে সহায় কৰি আছে আৰু আমাৰো বহুত ইয়াত লক্ষাধিক টকাৰ প্ৰয়োজন হ'ব। সেইখিনি টকাৰ আমাৰ যিহেতু গোটাবলৈ একো সাধ্য নাই, আৰু যিখিনি ইয়াত টকা খৰচ হৈ আছে সেইখিনি গোটাবলৈ মোৰ সাধ্য নাইকিয়া হৈ গৈছে, কাৰণ মই এজন সাধাৰণ ব্যক্তি। মই চাহ জনগোষ্ঠীৰ আদিবাসীৰ পৰা বিলং কৰোঁ, কাৰণ সেয়েহে মই চিকিউৰিটি গাৰ্ড কৰি ছোৱালীজনীৰ চিকিৎসা আগবঢ়াই আছিলোঁ। এতিয়া যিহেতু 3 মাহ ধৰি মই একো ডিউটিও কৰা নাই আৰু কামো কৰা নাই, সেয়েহে অসুবিধা হৈছে। এই অসমৰ ছাত্ৰ সন্থা আৰ্টছা আমাৰ আৰু সকলো দল সংগঠনক অনুৰোধ জনাইছোঁ যাতে মোক অকণমান আপোনালোকে যেনেকৈ পাৰে সহায় সহযোগিতা আগবঢ়ায় যাতে, আৰু তাকে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ, আপুনি অকণমান যাতে আমাৰ সহায়ৰ আগবঢ়াব বুলি আশা ৰাখিছোঁ। আৰু এতিয়াও বহুত দিন থাকিব লাগিব, ইয়াত চিকিৎসা বৰ্তমান চলি আছে আৰু যিহেতু বহুতো অসুবিধা হৈছে, ছোৱালীৰ লগত নিজৰো গা বেয়া হৈ গৈছে লগতে। সেয়েহে ইমানকে কৈ মই আপোনালোকক এই ধৰণে পেটটো ফুলি থাকে আৰু অসুবিধা হৈ গৈছে। কোনো হৃদয়বান ৰাইজে চয়নিকাক সহায়ৰ হাত আগবঢ়াব বিচাৰিলে পিতৃৰ গুগল পে' 8638530346 নম্বৰত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, দৈনন্দিন অসম।